সকলে ডিএমইৰ কাৰণে পৰীক্ষাৰ কাৰণে ৱেইট কৰি আছে যিসকলৰ স্কিল টেষ্ট পৰীক্ষা আছিলে 22 23 24 তাৰিখে আৰু হয়তো সকলো ল'ৰা ছোৱালী দুখতে আছিলে সকলে হয়তো কিছুমানে ভাত পানী নোখোৱা কৰিব আছে আৰু এই সময়ত স্কিল টেষ্ট বা পৰীক্ষা এটা দিবলৈ যোৱাটো সম্ভৱ কথা নাছিলে আৰু সকলোৰ কাৰণে এটা দুখৰ সময় কাৰণ অসমৰ যি এই লষ্টৰ ক্ষতিপূৰণ কোনেও নাপায় কেতিয়াও আৰু সেকেন্ড জুবিন গাৰ্গ কেতিয়াও কোনো নহয় বা জন্মও হ'ব নোৱাৰে ঠিক আছে তো আমি ভাবিছিলো যে ডিএমই স্কিল পৰীক্ষা কি হ'ব কি নাই খন্তেক সময় আগতে ডিএমই অফিচিয়েল ৱেবসাইটৰ পৰা এটা অফিচিয়েল নটিফিকেশন ওলাইছে এই ধৰণে আপোনালোকে এখন ডাউনলোড কৰিব এই ভিডিও কৰাৰ কোনো ধৰণৰ হেৰিয়ে নাছিলে প্লেনিঙে নাছিলে আৰু এতিয়া সিচুৱেশনো নহয় এইবিলাক কৰাৰ কিন্তু উপায় নাই আপোনালোকক কাৰণ গম পাব লাগিব কথাটো দেখুৱাব লাগিব ঠিক আছে সকলোৱে চিন্তাত আছিলে যে কি হ'ব কি নাই আৰু কোনো এতিয়া হয়তো ৰেডিও নহয় পৰীক্ষা দিবৰ কাৰণে তো সেই কাৰণে মই ভাবিলো এটো আপোনালোকক আগত এবাৰ দেখাই দিও তো গভৰ্নমেন্ট অফ ডিএমই ফালৰ পৰা এটা পোষ্টপনমেন্ট অফ ৰিশিডিউলিং নটিফিকেশন আহিলে যে গ্ৰেড 3 নন টেকনিক্যাল যেটো হ'বলৈ গৈ আছিল ঠিক আছে তেওঁলোকে দিলে যে 22 তাৰিখে হ'ব লগা পৰীক্ষা 25 তাৰিখে হ'ব 23 তাৰিখে যি সকলৰ ডকুমেন্ট ভেৰিফিকেশন এন্ড স্কিল টেষ্ট আছিল তেওঁলোকৰ এক্সাম 26 তাৰিখে হ'ব আৰু 24 তাৰিখে হ'ব লগা লোকসকলৰ পৰীক্ষা 27 তাৰিখে হ'ব ঠিক আছে বাকি জায়গা একে থাকিব সময় একে থাকিব আৰু যি সময় ডকুমেন্ট লৈ যাবলৈ কৈছিলে সেই ডকুমেন্ট সমূহ একে থাকিব যিখিনি কন্ডিশনস আমাক দিয়া হৈছিল সেই সমূহ সম্পূৰ্ণ একে থাকিব ঠিক আছে তো সকলোৱে মানে সিস্টেমেটিক ভাবে জুবিনদা আহি আছে তো সকলোৱে সিস্টেমেটিক ভাবে তেওঁ চাবলৈ যাওক ঠিক আছে সকলোৱে সহযোগিতা কৰি পেলাই কি হ'ব লাগে যাতে উতে কাম ভাগ সম্পূৰ্ণ হ'ব লাগে এই আশা কৰিলো থ্যাংক ইউ